নমস্কাৰ প্ৰাতঃদেমৰ এক বিশেষ অনুষ্ঠান আমাৰ সমস্যালৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আমাৰ এই অনুষ্ঠানৰ মাধ্যমেৰে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত এটা অঞ্চললৈ আমি আহিছোঁ আৰু এই অঞ্চলটো হ'ল পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক হেমন্ত ঠাকুৰীয়াৰ নিজৰ জন্মগাঁও উপৰহালি আৰু উপৰহালিৰ এই ওঝাপাৰা নামৰ যিটো অঞ্চল আছে অঞ্চলটোৰ যিটো মূল পথ এই পথটোৰে আমি ইয়াতে আহি উপস্থিত হৈছোঁ কাৰণ ইয়াৰ যি ৰাইজ আছে ইয়াৰ যি জনসাধাৰণ আছে তেওঁলোকৰ এটা অভিযোগ আছিলে এই পথটোত বছৰৰ 12 মাহে কৃত্ৰিম বান ইয়াতে হৈ থাকে আৰু কৃত্ৰিম বানপানীৰ ফলত ইয়াতে যিবিলাক স্কুলৰ ল'ৰা ছোৱালীকে ধৰি যিসকল ব্যক্তি এই পথেৰে নিতৌ অহা যোৱা কৰে তেওঁলোকে বহু ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা পৰিস্থিতি হৈছে। মই প্ৰথমতে কিছু আপোনালোকক প্ৰতিচ্ছবি দেখুৱাব বিচাৰিছোঁ, কিছু মই দৃশ্য দেখুৱাব ওলাইছোঁ যিবিলাক দৃশ্য দেখিলে আপোনালোক নিশ্চয় চিন্তিত হৈ পৰিব কাৰণ এই অঞ্চলত বাস কৰা যিখিনি ব্যক্তি আছে যিখিনি পৰিয়াল আছে তেওঁলোকে ইতিমধ্যে বছৰৰ 12 মাহে তেওঁলোকৰ চোতালত তেওঁলোকৰ পদূলিৰ সন্মুখত কৃত্ৰিম বান হৈ থাকে আৰু তাৰ পিছতে মই আমাৰ ইয়াতে যিসকল মহিলা আহি উপস্থিত হৈছেহি আমাৰ সংবাদ মাধ্যম অহাৰ খবৰ পোৱা মাত্ৰে তেওঁলোক আহি উপস্থিত হৈছে তেওঁলোকৰ যিখিনি অভিযোগ আছে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। পথত আজি এই পানী কৃত্ৰিম বানৰ সূচনা হৈছে এই কেতিয়াৰ পৰা হৈছে? আজি 4-5 বছৰ হ'ল। বিধায়কৰ ওচৰত কিমান গ'লোঁ, বিধায়কে দিম বুলি কয় নিদিয়ে। তাৰপিছত ড্ৰেইনৰ কাম কৰিম বুলি ক'লে 90 লাখ টকা অহা বুলি গম পালোঁ আমি পঞ্চায়তত। চেক্ৰেটাৰী ক'লে 90 লাখ টকা আহিছে গতিকে ড্ৰেইনৰ কামটো আৰম্ভ হ'ব বাইদেউ। কমপ্লেইনটো মই দিলোঁ আপোনালোকে কিয় নাযায়, চবেই ৰাস্তা ভাল বুলি কয় কিন্তু আমাৰ উপৰহালিৰ 6 নম্বৰ ৱাৰ্ড এইটো এই ৱাৰ্ডটোৰ নেশ্যনেল হাইৱেৰ পৰা কিমান ল'ৰা ছোৱালী পৰে, চাইকেলৰ পৰা মানুহ পৰে, পানী এক আঁঠুৱা পানী হয় এইখিনি। তাৰপিছত এই মাজৰখিনি এতিয়া দিলে, ড্ৰেইনটো নিদিলে, ড্ৰেইনৰ কাম বন্ধ কৰিলে। ৰাস্তাৰ কাম কেতিয়া কৰিছে? এই 2 মাহ হ'ল, 2 মাহ হোৱা নাই। ইলেকশ্যনৰ আগে আগে কমপ্লিট কৰিছে ৰাস্তাটো কৰিলে কিন্তু সেইখিনি নিদিলে, এইখিনি নিদিলে। এতিয়া সেইখিনি ৰাস্তাটোৰ পৰা আহি আমাৰ কেনেকুৱা কৃত্ৰিম বানপানীৰ সূচনা হৈছে কিহৰ বাবে হৈছে? ড্ৰেইন নাই, পানীটো ক'তো ওলাই যাব নোৱাৰে। তেওঁলোকে ক'লে প্ৰথমতে আমাৰ এই গোবিন্দপাল উদ্যানৰ ঘৰৰ পৰা ড্ৰেইনটো এইফালে দি মানে অখা কৰি পানীটো ড্ৰেইনত সোমাই দিব ৰাস্তাত নেশ্যনেল হাইৱে। তাৰপিছত তেওঁলোকে ড্ৰেইনৰ কাম যেতিয়া বুলি ক'লে JCB ডাম্পাৰ আনি কাম আৰম্ভ কৰিলে। ড্ৰেইনটো এনেই ফুল, তাতে ক'ত পানী সোমাব খান্দি পেলাই তেওঁলোকে গুচি গ'ল। কি হ'ল তিৰোতাখিনি মানে অভিযোগ কৰা বুলি কয় পঞ্চায়তত। তেওঁলোকে ক'লে যে তিৰোতাখিনি ড্ৰেইনটো কৰিব নিদিয়ে। আচল কথাটো তেওঁলোকে নুলিয়ালে যে ড্ৰেইনৰ এয়াৰপৰ্ট ড্ৰেইনটো নিলে সিহঁতে পানীটো ড্ৰেইনত নোসোমায়, উল্টা আৰু ইফালে আহে বন্ধ কৰি। কিন্তু তিৰোতা কেইটামানৰ নাম ক'লে যে সিহঁতে বহুত হাল্লা কৰিছে, আমি ড্ৰেইনৰ কাম নকৰোঁ, তেনেকৈ কৈ দিলে। কোৱাৰ পিছত আমি ক'লোঁ বোলে সেইটোতো অভিযোগ নহয়, ড্ৰেইনত পানী নোসোমায়, আপোনালোকে এইফালে নিনিয়ে কিয়? তাৰপিছত তেওঁলোকে ক'লে যে এইফালে নিলে অলপ টকা বেছি লাগিব, অসুবিধা হৈ আছে, মডেল স্কুলৰ এইফালে পথাৰত সোমাই দিব। অসুবিধা হয় কিন্তু আমাৰ মানুহখিনি কিমান অসুবিধা হয়, যিখিনি পাৰে আপুনি সেইখিনি অলপ অলপ কৰোঁতে নহয়। 90 লাখ টকাটো কমটো নহয়। আজি আপোনালোকৰ এইটো কৃত্ৰিম বান সূচনা হৈছে যিহেতুকে MLA গৰাকী আপোনালোকৰ গাঁৱৰে হয়, এই ক্ষেত্ৰত তেওঁলোকে কি আহ্বান জনাব? নালাটো কৰি দিব লাগে কাৰণ আমাৰ স্কুলত কলেজত অহা ল'ৰা ছোৱালীৰ অসুবিধা বহুত। মানে তেওঁলোকে অহা যোৱা কৰোঁতে পৰে, চাইকেলৰ পৰা বাগৰি পৰে, বেয়াও লাগে। জোতা মোজা বন্ধ মানে যাব নোৱাৰে, স্কুলত বেয়া হৈ যায়। সেইবিলাকে আৰু কি ক'ম, তেখেতে আমি ইমানবাৰ গ'লোঁ তথাপিও গুৰুত্ব দিয়া নাই আমাৰ কামত। ভাল হৈছে যিহেতুকে পথটো নিৰ্মাণ কৰা হৈছে, পথটোত এতিয়ালৈকে কোনো ধৰণৰ নলাৰ ব্যৱস্থা কৰা হোৱা নাই, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিছে? মই মহোদয়ৰ ওচৰত এয়া হেৰি কৰিছোঁ যাতে সোনকালে, অতি সোনকালে নলাটো কৰি দিয়ে। নলাটো লাগি মানুহৰ ঘৰত পানীও নোসোমায় আৰু চবফালে সুবিধা ভাল। হয় হয়, নলাটো আজি ইমান বছৰৰ পৰা যে নলাটো নাই বা পথটোৱে অকল নিৰ্মাণ কৰিছে, আমি গম পোৱা মতে ইতিমধ্যে 2-3বাৰ পথটো নিৰ্মাণ কৰে কিন্তু নলাৰ ব্যৱস্থা কৰা নাই। এই ক্ষেত্ৰত আপুনি বিধায়কলৈ কি আহ্বান জনাব? আমি খালি এইটোৱে জনাওঁ ভালে ভালে আমাক খালি ৰাস্তাটো লাগে, আমাৰ নলা লাগে, ৰাস্তাটো ভাল লাগে আমাৰ সেয়াই।
ড্ৰেইনটো হ'লে ৰাস্তা ভাল ড্ৰেইনটো যিমানে ভাল কৰ হয় হয় আজি ধৰক এজাক বৰষুণতে এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে অনাগত সময়ত যিহেতুকে বাৰিষাৰ ছিজন এই বাৰিষাৰ সময় আহি আছে তেনে এটা অৱস্থাত এই পথটো কেনেকুৱা এটা অৱস্থা হয় বাৰিষা নহয় 12 মাহে আমাৰ খৰালি গৰম পানী কোনোদিন পানী আমাৰ কোনোদিন নুশুকায় ইমান কৈছিলোঁ আমাক নালাগে ৰাস্তা নালাগে ব্লক কৰি যিটো এটা অভিযোগ আনিছে প্ৰায় 90 লাখ টকা এটা অনুদান অহা বুলি আপোনাক কৈছে কোনে জনাইছিলে পঞ্চায়তৰ ছেক্ৰেটাৰীয়ে মই গৈছিলোঁ অভিযোগটো দিছিলোঁ তেওঁলোক আহিছিলে বাইদেউ হেৰিৰ পৰা ভাঙাঘৰৰ যে ছ'চিয়েল ছাৰ্ভিচৰ যে বাইদেউ আহিছিল যে মানে মই মিটিঙত গৈছিলোঁ যাওঁতে বাইদেউ তেতিয়া ক'লে ওপৰহালি ৰাইজৰ মানে কি অভিযোগ আছে এতিয়া ৰাস্তা ঘাটৰ চবটো ভালে বুলি কৈছে বোলো তেতিয়া মই বাইদেউক কৈছোঁ বাইদেউ আমাৰ ওপৰহালি অজাপাৰা 6 নম্বৰ ৱাৰ্ডৰ আজি 4-5 বছৰ হ'ল ড্ৰেইনৰ কাম নাই ৰাস্তা এতিয়া আপুনি যাই পেলাই গৈ পেলাই চাই আহিব পাৰে গতিকে কেনেকুৱা অৱস্থা হৈছে মানুহ এতিয়াও ডুবি যাই আছে তেতিয়া বাইদেউ কওঁতে আমাৰ যিজন মানে প্ৰেচিডেণ্ট ৰাইজৰ তেওঁ ক'লে নাই এইটোৰ কাম আমি আলোচনা কৰি আছোঁ তেনেকৈ বন্ধ কৰি থৈ দিলে তাৰপিছত আৰু গ'লোঁ আলোচনাই কৰে আমাৰ এওঁ গ'ল আৰু যাই পেলাই ক'লে যে ৰাস্তাটো কি হ'ল 90 লাখ টকা বুলিতো গমেই পালোঁ বাইদেউ কৈছে ইমিডিয়েট কামটো আৰম্ভ কৰক সেই কামটো আৰম্ভ কৰিব আহিল যি আহিল তাতে থাকি গ'ল এই পথটোৰ যিটো অৱস্থা হৈছে এই পথটোৰ অৱস্থা কেতিয়াৰ পৰা এনেকুৱা হৈছে তো আপোনাৰ বহু বছৰৰে হ'ল 2007 মানৰ পৰাই বেয়াই আছিলে মাজতে 8 মানত এবাৰ শিল পাৰি হেৰি কৰিলে তাৰপিছত 2013 মানত এবাৰ পকী হ'ল কিন্তু নালা নাই দেই অকল মানে ৰাস্তাটো ৰে হৈ থাকে এই পানীত যিটো কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে কিহৰ বাবে হৈছে একমাত্ৰ নালাৰ কাৰণে মানে নালা নাই দুফালে আপুনি দেখা পাব দুফালে নালা নাই চবফালে আগফালে মাৰা আছে সেইফালে মাৰা আছে আৰু যিহেতু আমাৰ আৰু আজিকালি বহুত মাটি বাৰী নাই পিছফালে সকলোৰে ব্যৱস্থা নাই গাঁৱত যেনেকৈ ধৰক পুখুৰী চুখুৰীত পানীবিলাক পৰি থাকে আমাৰ তেনেকুৱা সকলোৰে নিজৰ পানীবিলাকো আগফালে গুচি আহে মেইনলি এইখিনি বনালে নতুনকৈ সেইখিনি বেছি বেয়া হৈছিলে ব্লক পাৰাখিনি পিছত এইখিনি বনালে কিন্তু যিহেতুকে বিধায়কগৰাকী আপোনালোকৰ গাঁৱৰে হয় হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আপুনি এগৰাকী স্থানীয় ৰাইজৰ ল'ৰা হিচাপে গাঁৱৰ ল'ৰা হিচাপে আপুনি তেখেতলৈ কি অনুৰোধ জনাব তেখেতে ৰাস্তাটোতো দিয়ে ৰাস্তাটো কিন্তু নালাটো মেইনলি ৰাস্তাতকৈ আমাক নালাটোৰ দৰকাৰ গম পাইছে না তেখেত সহযোগ কৰে তেনেকুৱা নহয় সহযোগ নকৰা কিন্তু গোটেইখিনি মানুহ আমাৰ নালাটোৰ কাৰণে বৰবাদ নালাটো যেতিয়া হ'ব তেতিয়াই তেখেতলৈ কি অনুৰোধ জনাব তেখেত আহক এবাৰ চাওক আমি সহযোগত থাকিম গোটেইখিনি আলোচনাত বহি কিনে নালাৰ কামখিনি সোনকালে কৰিব লাগে কাৰণ বছৰ ধৰি এতিয়া যিমানখিনি পানী হৈছে আমি বাৰু স্কুটি বা হেৰি হৈছে কিন্তু মাহঁত কেতিয়াও ওলাব নোৱাৰে সৰু বাচ্ছাবিলাক বেয়া দেখি বহুত ল'ৰা ছোৱালী গৈ থাকে আশে পাশে পানী খচি জোতা খুলি স্কুললৈ যায় আৰু খোলে এটা আজিৰ দিনত আৰু অলপ প্ৰব্লেম এইবিলাক এনেকুৱা ক্ষেত্ৰত অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com